নমস্কাৰ মই উতনু ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য এটা নতুন অধ্যায় সত্যত যি কম সঁচা কথা ক'বলৈ আমি আপোনালোকৰ ওচৰত চেষ্টা চলাম কেইদিনমানৰ পূৰ্বে ছ'চিয়েল নেটৱৰ্কিং সাইটত বিশেষকৈ ফেচবুক বা অন্যান্য সামাজিক মাধ্যমত এটা বিষয়ক লৈ বিতৰ্কৰ সূচনা হৈছিল হিয়া হৈছিল এআই অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্সক লৈ দেখা গৈছিল যে ৰাজ্যখনৰ বিভিন্ন ব্যক্তিৰ মোবাইল ফোনত ইজনে সিজনলৈ ফোন কৰোঁতে এটা বেলেগ ধৰণৰ কণ্ঠ আহে সেই কণ্ঠত কিছুমান পৰামৰ্শ দিয়া হয় সাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে আৰু সেইখিনি সময়ত এনে ধৰণৰ অসমীয়া শব্দ প্ৰয়োগ কৰা হয় যিবোৰ শব্দ আসলতে এক কথাত ক'বলৈ গ'লে সেই শব্দই অসমীয়া ভাষাক খৰাত কৰিব ওলাইছে বুলি ক'লেও ভুল কোৱা নহ'ব লগে লগে ইয়াক লৈ ৰাজ্য চৰকাৰক বিভিন্নজনে সমালোচনা কৰে কেন্দ্ৰীয় চৰকাৰক বিভিন্নজনে সমালোচনা কৰে যে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ভয়াৱহতা যে শুদ্ধকৈ যে অসমীয়া ক'ব নাজানে সেই কথাটোলৈ স্পষ্ট কৰে কিয় এআই ব্যৱহাৰ কৰিছিল বুলি বিভিন্নজনে সেই বিষয়বস্তুক লৈ প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু এইবাৰ কংগ্ৰেছৰ ভিতৰতে ভয়ানক ঘটনা সংঘটিত হৈছে 24 ঘণ্টাৰ পূৰ্বে কংগ্ৰেছে দিল্লীত তেওঁলোকৰ নতুন মুখ্য কাৰ্যালয় স্থাপন কৰিছিল এই কংগ্ৰেছে এটা সময়ত দিল্লীত বিজেপিয়ে নিজৰ কাৰ্যালয় স্থাপন কৰাৰ লগে লগে ক'ৰ পৰা পইচা পাইছিল বুলি বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল আন নালাগে ৰাজ্যিক বিজেপিৰ উদ্যোগত বেলতলা অঞ্চলত এটা বৃহৎ বিজেপিৰ কাৰ্যালয় স্থাপন কৰা কাৰ্যক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমালোচনা কৰিছিল কিন্তু যি কি নহওক অৱশেষত কংগ্ৰেছে এটা আটকধুনীয়াভাৱে নিজৰ কাৰ্যালয় স্থাপন কৰিবলৈ সক্ষম হ'ল যি কাৰ্যালয় উদ্বোধন অনুষ্ঠানত সোনিয়া গান্ধী ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছিল এই অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কংগ্ৰেছৰ একাংশ নেতা উপস্থিত আছিল আৰু এই কাৰ্যালয় দেখি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গৌৰৱবোধ কৰিছিল যে আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আজি ইন্দিৰা ভৱন নামেৰে আমাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰীয় কাৰ্যালয় উন্মোচনত আমি ভাগ লৈছিলো আৰু আমাৰ সমগ্ৰ দেশখনৰ দলৰ সভাপতিসকল সাংসদসকল বিৰোধী দলপতিসকল এআইচিচি বিষয়ববীয়াসকল প্ৰাক্তন সভাপতিসকলক তালৈ নিমন্ত্ৰণ জনাইছিলে এইবাৰ মূল প্ৰসংগলৈ এইবাৰ এই ফলকখন মন কৰক কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এই ফলকখন অৰা হৈছে ফলকত কি লিখা আছে ভালকৈ চাওক এই ফলকখন লিখা হৈছে যে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ বুলি ওপৰত লিখা হৈছে তাৰপিছত ইংৰাজীত লিখা হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ তলত লিখা হৈছে হিন্দী আৰু মাৰাঠী শব্দ বুলি কোৱা হৈছে আমি মাৰাঠী শব্দৰ বিষয়ে বিশেষ নাজানো হিন্দী আৰু মাৰাঠী ক্ষমা কৰিব হিন্দী আৰু মৈথালী বোধহয় লিখা হৈছে ইয়াৰ পিছত লিখা হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ ইংৰাজীত লিখা হৈছে ইয়াৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি লিখি কোৱা হৈছে আছামিজ বেংগলী লগে লগে প্ৰশ্ন হৈছে এই শব্দকেইটা অসমীয়াৰ বঙালী হয় নেকি এয়া শুদ্ধ অসমীয়া শব্দ অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছত যি শব্দ ব্যৱহাৰ কৰা হৈছে সেয়া অসমীয়া শব্দ কিন্তু ইয়াৰ লগতে আছামিজ আৰু বেংগলী বুলি লগাই দিয়া হৈছে অৰ্থাৎ এইখিনি শব্দ বঙালীসকলেও ব্যৱহাৰ কৰে নেকি কংগ্ৰেছৰ নেতৃত্বই নাজানে নেকি অসমীয়া ভাষা আৰু পশ্চিমবংগৰ বঙালীসকলৰ ভাষাৰ মাজত পাৰ্থক্য আছে কংগ্ৰেছে বোধহয় নাজানে অসমত এটা সময়ত ভাষা আন্দোলন হৈছিল সেয়ে এতিয়া কংগ্ৰেছে অসমীয়া আৰু বাংলা ভাষাক একত্ৰিত কৰিব বিচাৰিছে বাংলা ভাষাত ৰ শব্দ ব্যৱহাৰ কৰিলে যি ধৰণে এটা ফুট থাকে বা অসমীয়া ৰত যেনেকৈ এটা আঁচ থাকে সেই কথা বোধহয় কংগ্ৰেছ নেতৃত্বই নাজানে এই পোষ্টৰ বিষয়ে আমি জানিব নোৱাৰিলোহেঁতেন কিন্তু জানিব পাৰিলোঁ একমাত্ৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ফেচবুক পোষ্টযোগে দেৱব্ৰত শইকীয়াই ফেচবুকত এই পোষ্ট দিছে এই পোষ্টত এই ফলকখন লিখিছে লগতে কেইজনমান কংগ্ৰেছ নেতাৰ সৈতে বহি একেলগে আলোকচিত্ৰ দেখা গৈছে লগে লগে দেৱব্ৰত শইকীয়াৰ এই পোষ্ট দেখাৰ লগে লগে বহুতে আচৰিত হৈছে যে কংগ্ৰেছে নাজানে নেকি অসমীয়া আৰু বাংলা ভাষাৰ মাজত পাৰ্থক্য কি যিটো সময়ত মোবাইল ফোনত এআই প্ৰয়োগক কেন্দ্ৰ কৰি ৰাজ্যজুৰি বিতৰ্কৰ সূচনা হৈছিল সেই সময়ত স্বয়ং দিল্লীত নিৰ্মাণিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এইদৰে অসমীয়া আৰু বাংলা ভাষাক অপমান কৰাৰ উদ্দেশ্য কি এই বিষয়ে হঠাৎ আজি তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে এক্স যোগে এটা পোষ্ট লিখিছে এই পোষ্টত সুস্মিতাই কি প্ৰশ্ন কৰিছে মন কৰক সুস্মিতা দেৱে পোষ্টটোত লিখিছে হোৱাট ইজ আছামিজ বেংগলী প্লিজ এক্সপ্লেইন কংগ্ৰেছক তেওঁ প্ৰশ্ন কৰিছে যে আছামিজ বেংগলী মানে কি শব্দ এয়া সুস্মিতা দেৱৰ এই পোষ্টটো মন কৰক স্বাভাৱিকতে ইয়াৰ পিছত কংগ্ৰেছৰ ভিতৰ চৰাত যে খৰকনি সৃষ্টি হ'ব নিশ্চিত এই ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বই কি কৰিব আমি কংগ্ৰেছৰ ওচৰত দাবী জনাইছোঁ যে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত থকা এই নাম ফলকখন শুদ্ধ কৰক এয়া বঙালী শব্দ নহয় এয়া অসমীয়া শব্দ প্ৰয়োজন সম্পৰ্কে ইয়াৰ তলত বেংগলীত আকৌ তেওঁলোকৰ ভাষাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নাম লিখক তাত কোনো আপত্তি নাই অন্যথা অসমৰ ৰাইজে অদূৰ ভৱিষ্যতে কংগ্ৰেছক ক্ষমা নকৰিব কিয়নো কংগ্ৰেছৰ মুখ্য কাৰ্যালয়তেই অসমীয়া আৰু বঙালী ভাষাক একাকাৰ কৰি তুলিছে কংগ্ৰেছ নেতৃত্বই
এই ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।